মুহূৰ্তত জনাব বিচাৰিছো এটি গুৰুত্বপূৰ্ণ খবৰ। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি। নিউজ ডে আছাম তৰফৰ পৰা আপোনালোকক জনাব বিচাৰিছো প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ ভাবুকি। নিশা 12 বজাত ফোনযোগে হত্যাৰ ভাবুকি। 8638873520 নম্বৰৰ পৰা হত্যাৰ ভাবুকি চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক। নগাঁৱৰ ৰাজীৱ ভৱনত সংবাদমেল অনুষ্ঠিত কৰি জনালে বিধায়কগৰাকীয়ে। এই মুহূৰ্তত জনাব বিচাৰিছো এটি গুৰুত্বপূৰ্ণ খবৰ। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি। সংবাদমেলত এই কথা জনালে ৰকিবুল হুছেইনে। যোৱাকালি ৰাতি ঠিক 12টা বজাত মোলৈ এটা ফোন আহে। প্ৰথমটো আহে 12টা 1, তাৰপিছত আহে 12টা 2, তাৰপিছত আকৌ চৌকিলে আকৌ 12টা 2তে ফোন কৰে। ফোন নম্বৰটো হ'ল 863 887 3520 863 863 887 3520 এটা মিছ কল আহে। দ্বিতীয় কলটো মই কৰোঁ। যোৱাকালি তাৰ লগে লগে বিভিন্ন ধৰণৰ আপোনালোকক ক'ব নোৱাৰা সঁচাকৈ ভাষাৰে এইবিলাক কথা মই আপোনালোকক ক'ব নোৱাৰোঁ। তাৰপিছতে মোৰ ল'ৰাটোৰ কথা ক'লে যে কাঞ্জিল ক'ত আছে। মই ক'লোঁ যে নগাঁৱতে আছে। তাৰপিছত মোৰ কথা ক'লে ক'ত আছে। ময়ো ক'লোঁ নগাঁৱত আছোঁ। আৰু লগে লগে মোক কৈছে যে বেছি হৈ গৈছে, প্ৰাণে মৰা সামগ্ৰী দিছে, কৰি দিম বুলি কৈছে। গতিকে মই এই ক্ষেত্ৰত এখন এজাহাৰ দিয়াৰ কথা মোৰ পৰিয়াল আৰু লোকসকলে কৈছে। মই আপোনালোকৰ ওচৰত কথাখিনি কোৱাৰ পিছতেই এডভোকেট আছিল নগাঁও 12 আৰু এডভোকেট ৰাজশ্ৰী বৰা আছে ইয়াত সদৰ থানাত। এই বিষয়ে লিখিতভাৱে এজাহাৰ দিব আৰু সেইকাৰণে আপোনালোকৰ যোগেদি এই কথাখিনি মই ক'বৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ। কাৰণ মই ৰাজহুৱা জীৱনত আছোঁ। ৰাজহুৱা জীৱনত এইবাৰ মই এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰকৈ ৫মবাৰ একেধাৰে বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ। বিভিন্ন আপদে বিপদে বিভিন্ন সময়ত ৰাইজৰ কাষত থাকোঁ। আজিও ইয়াৰ পৰা মই বৰ্মন নামৰ সমষ্টিৰ ঘটনাত এজন লোকৰ তাত তেওঁ ব্যৱসায় কৰা লোকক ডকাইতি কৰিছিল, তাৰ খবৰ ল'বলৈ যাওঁ। গতিকে এই সিদ্ধান্তত মই ভাবিলোঁ যে এখন এজাহাৰ দিয়া ভাল আৰু সেইকাৰণে প্ৰাণে মৰা সামগ্ৰী কৰিব নোৱাৰে। যিহেতু মোৰ ল'ৰাৰ নাম হৈছে মই ইউজ কৰোঁ আপোনাৰ আইফোনৰ বিষয়ে নাজানো। ওচৰতে নাই আছে স্পেচিয়েল পাৰ্মিশ্যন গতিকে কিন্তু জাজিদ ৰহমান বুলি ট্ৰুকলাৰ যিটো আছে, জাজিদ ৰহমান, হয়তো তেওঁৱেই হয়। জাজিদ ৰহমান আপুনি চিনাকি নেকি? জাজিদ ৰহমান বুলি যিজন ট্ৰুকলাৰ নহয়। কালি যোৱা নিশা কি প্ৰথম কলটো কি বজাত হৈছিল? প্ৰথমটো আহিছে 12টা 1 নিশা। তাৰপিছত আছে 12টা 2। থাৰ্ড কলটো মই কৰিছোঁ। এটা মিছ কল। গতিকে মই আশা কৰিম যে যিহেতু ৰাজহুৱা জীৱনত 3 নম্বৰত হৈছে ন, তাৰ কি ইণ্টেনশ্যন আছে তেওঁলোকক আমি নাজানো। কাৰোবাৰ শত্ৰু উত্তাল থাকিব পাৰে। গতিকে যিহেতু মোক প্ৰাণে মৰাৰ ভাবুকি দিছে,
নগাঁৱৰ পৰা সুৰুজ কুমাৰ বৰাৰ ৰিপৰ্ট নিউজ ডে আছাম।